ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সাধনী উদ্যানত সমূহীয়া চাফাই অভিযান। বুধবাৰে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এক সমূহীয়া চাফাই অভিযান কাৰ্যসূচী হাতত লৈ সৰুপথাৰ চেয়াগুৰিস্থিত সাধনী উদ্যানত ছাত্ৰ সংগঠনটোৰ সদস্যসকলে উদ্যানখনৰ বিভিন্ন হাবি জংঘল চাফা কৰি উদ্যানখনৰ পৰিৱেশ পৰিষ্কাৰ কৰি তোলে। সংগঠনটোৰ সদস্যসকলে উদ্যানখনত ফুৰিবলৈ গৈ যাতে কোনো লোকে লেতেৰা নকৰে তাৰ বাবে সকলোৰে ওচৰত অনুৰোধ জনায়। দিনজোৰা কাৰ্যসূচীৰ অন্তত তেওঁলোকে সকলো মিলি এক প্ৰীতি ভোজৰো আয়োজন কৰে। আজি বীৰংগনা সতী সাধনী উদ্যান চেৰাগুৰিত আমি আজি ইয়াত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰত মহকুমা চুতীয়া ছাত্ৰ সন্থাই প্ৰায় 13 বিঘা মাটিত ইতিমধ্যে চাফাই অভিযান আৰম্ভ কৰিছোঁ। আমি ইয়ালৈ বহু দূৰ দূৰণিৰ পৰা ৰাইজ আহে। ইয়াত হাবি হৈ গৈছিলে বৰষুণ দিয়াৰ ফলত, সেয়ে আমি সকলোৱে লগ লাগি আজি ইয়াত চাফাই অভিযান কৰিছোঁ। আৰু আমি ৰাইজৰ প্ৰতি এটা অনুৰোধ জনাব বিচাৰিছোঁ ইয়ালৈ অহা ৰাইজৰ প্ৰতি, যাতে পাৰ্কখনৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে তেখেতলোকে ইয়াতে যাতে পেকেটজাতীয় সামগ্ৰী তথা চিপছৰ পেকেট আদি ইয়াত পেলাই থৈ নাযায়, সেয়ে আমি ৰাইজক অনুৰোধ জনাইছোঁ। হয়, আজি চেৰাগুৰিস্থিত সতী সাধনী বীৰংগনা আজি প্ৰাকত আজি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এদিনীয়া কাৰ্যসূচীৰে চাফাই অভিযান এটা লৈছোঁ। আৰু যিহেতু পাৰ্কখন বিভিন্ন গছ লতা তৰুতৃণ ভৰি আছিলে আৰু ইয়াতে বিভিন্ন ধৰণৰ মানুহ পাৰ্কখন উপভোগ কৰিব বা পাৰ্কখন চাবৰ কাৰণে বা আমাৰ সতী সাধনী আইগৰাকীক দৰ্শন কৰিবৰ কাৰণে ইয়াতে বিভিন্ন ধৰণৰ আমাৰ অতিথি আহে। গতিকে সেইটো কাৰণে এতিয়া বাৰিষা ছিজন আছিলে, যিহেতু ইতিমধ্যে গছ লতা বিভিন্ন ধৰণৰ উপচি পৰে, সেইটো কাৰণে আজি ভাবিলোঁ যে চুতীয়া ছাত্ৰ সন্থাই আমাৰ ধনশিৰি মহকুমাৰ যে অকণমান চাফাই অভিযান এটা লওঁ। গতিকে চাফাই অভিযানৰ থ্ৰুৰে আজি মনটোও পৰিষ্কাৰ হ'ব, পাৰ্কখনো পৰিষ্কাৰ হ'ব আৰু মানুহো আহি ভাল লাগিব। সেয়াই আৰু বিশেষ তেনেকুৱা নাই। আৰু সকলোৱে মিলি আমি আবেলিলৈ এটি প্ৰীতি ভোজৰো আয়োজন কৰিছোঁ, সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু এইখিনিয়ে কাৰ্যসূচী আৰু।